জয় মা কামাখ্যা। হয় বন্ধু বান্ধৱীসকল, 2026 চনৰ হয় অম্বুবাচী চলি থকা সময়ত কি কৰিব কি নকৰিব। আহাৰ মাহৰ 7 তাৰিখৰ পৰা আৰম্ভ হয় এই অম্বুবাচী মেলা। সূৰ্য যেতিয়া এই মিথুন ৰাশিত প্ৰৱেশ কৰে তেতিয়াই এই অম্বুবাচী আৰম্ভ হয়। অম্বুবাচীৰ শব্দৰ অৰ্থ হ'ল অম্বু মানে জল, বাচী যাৰ অৰ্থ হ'ল বৃদ্ধি। তাৰ সম্পূৰ্ণ উদ্দেশ্য হ'ল জল পানী বৃদ্ধি পায়। প্ৰিয় দৰ্শক, এতিয়া আমি জানি লওঁ আহকচোন এই অম্বুবাচীৰ সঠিক সময় হৈছে হয় অম্বুবাচী মেলা আৰম্ভণি হ'বলৈ গৈ আছে 2026 চনৰ 22 জুন বাৰ হৈছে সোমবাৰ, অসমীয়া মাহৰ 7 আহাৰ 1433 ৰাতি 9:30 অম্বুবাচী সমাপ্ত হ'ব 26 জুন শুক্ৰবাৰ 9:33 সমাপ্ত হ'ব। অম্বুবাচী চলি থকা সময়ত শাস্ত্ৰৰ মতে যিকোনো নৃত্য বাধা নাথাকে, কিন্তু কাম কৰ্মত বাধা থাকে। হয়, অম্বুবাচী চলি থকা সময়ত 3 দিন এই অম্বুবাচী হয়। চতুৰ্থ দিনত আমি স্নান দান কৰি ঘৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি মন্দিৰৰ দুৱাৰ খুলিব লাগে। আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে জানো অম্বুবাচী চলি থকা সময়ত গাখীৰ আৰু আম খালে এই গৰমৰ ছিজনত আপোনাৰ কাৰণে শৰীৰত স্মৃতিশক্তি বৃদ্ধি পায়, শৰীৰ ভাল থাকে। অম্বুবাচী চলি থকা সময়ত মন্দিৰৰ দুৱাৰ বন্ধ থাকিলেও ধূপ গুৰু মন্ত্ৰ জপ কৰিব পাৰিব। অম্বুবাচী চলি থকা সময়ত গুৰু পূজা কৰাৰ কোনো ধৰণৰ বাধা নাই। হয়, যদি আপুনি গুৰু মন্ত্ৰ লৈছে জপ কৰিব পাৰিব, ভগৱানৰ নামত থাকক। আৰু অম্বুবাচী এই চলি থকা 3 দিন আমি গৰম খাদ্য আহাৰ গ্ৰহণ কৰিব নালাগে, ফল মূল খাদ্য খাই থাকিব পাৰিলে ভাল আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। অম্বুবাচী মেলাত এই 6টা ৰাশি হ'বলৈ গৈ আছে, অত্যন্ত সৌভাগ্যশালী। হয়, ঠিকেই শুনিছে, এই 2026 চনৰ 7 আহাৰ সোমবাৰ 22 জুন এই অম্বুবাচী মেলাত এই 6টা ৰাশি অত্যন্ত শুভ। আৰু বাকী থকা 6টা ৰাশি যে বেয়া হ'ব ভাল হ'ব সেয়া কোনো কথা নাই, কিন্তু 3টা ৰাশি বিশেষকৈ সাৱধান হ'ব লাগিব এইকেইটা ক্ষেত্ৰত। অম্বুবাচী মেলাক তান্ত্ৰিক শক্তিৰ আটাইতকৈ শক্তিশালী সময় বুলি কোৱা হয়। বহু সাধু সন্ন্যাসী তান্ত্ৰিক আৰু ভক্ত এই সময়ত বিশেষভাৱে সাধনা কৰে। হয়, মেঘ ৰাশি মানুহে এই সময়ত বেছি খং নিয়ন্ত্ৰণ কৰিব লাগিব। ঘৰৰ অশান্তি আৰু বেয়া কথাখিনি তেওঁলোকে ইগনৰ কৰি আঁতৰাব লাগিব। আৰু নিজৰ ভণ্টি বাইদেউ দাদা বাইদেউহঁতৰ পৰা ভুল বুজাবুজি হোৱাৰ পৰা দূৰত হৈ থাকিব লাগিব। টকাৰ ক্ষেত্ৰত সাৱধান হওক, ইনকামৰ ক্ষেত্ৰত সাৱধান হওক। নতুন বিনিয়োগ কৰাত এই সময়ত এৰাই চলিব। যদি নতুনকৈ কিবা কাম আৰম্ভণি কৰিব বিচাৰিছে তেনেহ'লে দুদিনমান ৰখি দিয়ক। মা কামাখ্যাৰ নাম লৈ প্ৰতিদিনে প্ৰদীপ জ্বলাওক। দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি। নিজৰ মনৰ মাজত কিছু শক্তিশালী মনত ভাৱ আহিব। লগতে প্ৰিয় দৰ্শক, কামৰ ক্ষেত্ৰত ডেভেলপমেণ্ট হ'ব পাৰিব। হয়, এই বৃষ ৰাশি এই দিনটোৰে পৰা ভাগ্যশালী হৈ উঠিব যদি আপুনি মন বুদ্ধি লগাই কাম কৰে, নিজৰ কামত ফ'কাছ কৰে। ভাগ্যই আপোনালোকক ছাপোৰ্ট কৰিব। বৃহস্পতি গ্ৰহৰ কৃপাত আপোনাৰ সপোনবোৰ বাস্তৱত পূৰণ হ'ব। লগতে তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। হয়, নাচ গান লগত জড়িত হৈ মনোযোগ বাঢ়িব আপোনালোকৰ। সামাজিকভাৱে আপোনাৰ লগ বন্ধুৰ পৰা মৰম চেনেহ বাঢ়িব। এটা ভাল তালমিল চলি থাকিব, ভাল হ'ব। বাকী থকা ৰাশিকেইটা যে বেয়া হ'ব সেয়া কেতিয়াও নহয়, সাৱধান হ'ব লাগিব। সেই বিষয়ে আপোনালোকক জনাই দিওঁ। বৃশ্চিক ৰাশি। হয়, বৃশ্চিক ৰাশি অপমান হ'ব পাৰে কিন্তু সমাজৰ মানুহৰ পৰা। বৃশ্চিক ৰাশিৰ লোকসকল হঠাৎ কোনো গোপন কথা প্ৰকাশ কৰিলে আপোনালোকৰ ক্ষতি হ'ব। সেয়ে সমাজৰ মানুহৰ লগত, নিজৰ লাইফ পাৰ্টনাৰৰ লগত, ৱাইফৰ লগতে হওক বা গাৰ্লফ্ৰেণ্ডৰ লগতে হওক বা বয়ফ্ৰেণ্ডৰ লগতে হওক প্ৰেম জীৱনৰ সমস্যা বৃদ্ধি পাব পাৰে। কিন্তু এই দিনটোত বিশেষকৈ 22 জুন তাৰিখে দিনটোত অম্বুবাচীৰ সময়ত নেতিবাচক শক্তি বেছি সক্ৰিয় হৈ থাকে বুলি বিশ্বাস কৰা হয়। সেইবাবে নিজৰ মন শান্ত ৰাখক, নিজৰ মনটো শান্তি কৰি ৰাখি কামবোৰ কৰি যাওক।
তৃতীয় সাৱধানে থাকিবলগীয়া ৰাশিটো হৈছে মকৰ ৰাশি। হয়, মকৰ ৰাশিৰ ব্যক্তিসকল ভুল সিদ্ধান্ত লোৱাৰ পৰা দূৰত ৰাখিব। কিন্তু নতুন ব্যৱসায় আৰম্ভণি নকৰিব। এইকেইটা দিনত অলপ দব দি চলিবলৈ চেষ্টা কৰক। নতুন ব্যৱসায় আৰম্ভণি নকৰিব। কাৰোবাক মিঠা কথা কৈ সহজে বিশ্বাস নকৰিব। কোনোবাই যদি আপোনাক মিঠা কথা কয়, আপোনাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছে, প্ৰেমৰ ক্ষেত্ৰত হওক মিঠা মিঠা কথা কয়, কিন্তু সেই কথা আপুনি বিশ্বাস নকৰিব এইকেইটা দিনত। কিন্তু নিজক বিশ্বাস কৰক, নিজক জানক, নিজক আপুনি কোনটো জেগালৈকে লৈ যাব পাৰিব সেইটো আপুনি চেষ্টা কৰক। বাকীৰ ক্ষেত্ৰত ঠিকেই থাকিব। হয়, মীন ৰাশি। বাকী সাৱধান থাকিব লগা ৰাশিটো হৈছে মীন ৰাশি। হয়, খৰচ বৃদ্ধি পাব আপোনালোকৰ। আয়তকৈ ইনকামতকৈ কিন্তু খৰচ বৃদ্ধি হ'ব। মীন ৰাশি মানুহে এই সময়ত নিজৰ স্বাস্থ্য সম্পৰ্ক দুয়োটাৰ ওপৰত গুৰুত্ব দিব লাগিব। কোনো পুৰণি সমস্যা পুনৰ ঘূৰি আহিব পাৰে। বিশেষকৈ মা বাপেকৰ স্বাস্থ্যৰ ওপৰত নিজৰ মনটো বান্ধি ৰাখক। হয়, মই এইটো ক'ব বিচাৰিছোঁ, নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ লগতেও নিজৰ মা দেউতাৰ স্বাস্থ্যৰ যত্ন ৰাখক। বিশেষকৈ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব লাগিব। অম্বুবাচী এই সময়ত যিমান পাৰে ঈশ্বৰৰ নাম স্মৰণ কৰক। মন শান্ত ৰাখিলে বহু বিপদৰ পৰা আঁতৰি থাকিব পাৰিব। হয়, যিটো মনত আপোনালোকৰ যুদ্ধ চলি থাকে, সেই মনত যুদ্ধ আঁতৰাবলৈ আপুনি ভগৱানৰ নামত যাওক। হয়, সদায় মটিভেশ্যন হৈ নাথাকিব। কেতিয়াবা দুখ কেতিয়াবা সুখ থাকিবই। প্ৰিয় দৰ্শক, যদি মনত অশান্তি চলি থাকে, ভগৱানক নামত থাকত চাব। আপুনি ভগৱানৰ নাম লৈ আপুনি ফিউচাৰৰ কথা চিন্তা নকৰি আজিৰ দিনটো চিন্তা কৰি আপুনি আৰম্ভণি কৰক দিনটো। চাব আপোনালোকৰ দুখবোৰ আঁতৰি যাব। ফেমিলিত যিটো কাৰণে আপুনি কান্দি আছে, ফেমিলিৰ কাৰণে যিমানখিনি কষ্ট কৰি আছে, সেইটো কেৱল মই নাজানো, আপুনি জানে। যিখিনি দুখ কষ্ট পাইছে জীৱনত সেইটো আপুনি জানে। সকলোবোৰ ঈশ্বৰৰ কৃপা হয়। যিমান ভগৱানৰ নামত থকাৰ পিছতো আমি দুখ কিয় পাওঁ, সেইটো নিশ্চয় আপোনাৰ মনত থাকে। চিন্তা নকৰিব প্ৰিয় দৰ্শক। 35 বছৰৰ পাছৰ পৰা আপোনাৰ জীৱনত ভাগ্য এনে এক পৰিৱৰ্তন হ'ব যিয়ে ভাবিব নোৱাৰা আপোনালোকক ফল দিব। সেয়েহে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ মা দেউতাক ভাল পাওক। ভগৱান আমাৰ মা দেউতাই হয়। মা দেউতাক যত্ন ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত। বাকী ক্ষেত্ৰত আপোনালোক ভালে হয়। এই অম্বুবাচী মেলাৰ বিশেষ নিয়ম থাকিব। বাকী ক্ষেত্ৰত এই অম্বুবাচী মেলাত বাকীকেইটা তুলা ৰাশি গতিশীল থাকিবই, ধনু ৰাশি সন্মান থাকিব, কুম্ভ ৰাশি ৰাইজৰ লগত মিলাপ্ৰীতি থাকিব। বাকীৰ ক্ষেত্ৰত সকলো মিলাপিচি হৈ থাকিব। অম্বুবাচী মেলাত সময়ত আপুনি গছ কাটিব নালাগে কিন্তু, আৰু মুখেৰে বেয়া কথা উচ্চাৰণ নকৰিব। কাৰোবাক ঠগাই কিনে নাখাব। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি এইকেইটা দিন আৰম্ভণি কৰক নিজৰ কাম কৰ্তব্য। আৰু পাৰিলে এই 3 দিন নিৰামিষ আহাৰ গ্ৰহণ নকৰি ফল মূল আহাৰ গ্ৰহণ কৰক। নিজৰ শৰীৰত মাছ মাংস খাওঁতে বাকীবোৰ আহাৰ খাওঁতে আমাৰ খং নিগেটিভ এনাৰ্জি আহি যায়। হয় প্ৰিয় দৰ্শক, এইটো মই কোৱা কথা নহয়, আমি পাইছোঁ, সেই মাধ্যমে আমাক জনাইছোঁ। মাছ মাংস খালে আমাৰ মনবোৰ খং নিগেটিভ শক্তি প্ৰভাৱ পেলাব পাৰে। সেয়ে প্ৰিয় দৰ্শক, আমিতো আহাৰ নোখোৱাকৈ কেনেকৈ থাকিম, নহয় জানো? কিন্তু এই 3 দিন সকলো ত্যাগ কৰি আপুনি ফল মূল আহাৰ খাদ্য গ্ৰহণ কৰকচোন। নিজৰ শৰীৰটোক অকল ফল মূল দিবলৈ চেষ্টা কৰকচোন এই 3 দিন। চাব আপোনালোকৰ গতি কেনেকুৱা ধৰণৰ হৈ যাব। ফেট লছ কমি যাব, নিজৰ শাৰীৰিকটো খংবোৰ কমি যাব। সকলো ক্ষেত্ৰত আপুনি জয় হ'ব পাৰিব। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, কামবোৰ আগুৱাই যাওক, কৰ্ম কৰক, ফিউচাৰৰ কথা নাভাবিব, বৰ্তমানৰ কথা ভাবি কেনে আপুনি কাম কৰি যাওক। এই সময়ত মা কামাখ্যাৰ আশীৰ্বাদ পালে জীৱনত বহু বাধা দূৰ হৈ আপোনাৰ জীৱনলৈ সুখ শান্তি আগমন হ'ব। প্ৰিয় দৰ্শক, এই 6টা ৰাশিয়ে আছিল নেকি আপোনাৰ মাজত আপোনাৰ ৰাশি? তেনেহ'লে কমেণ্ট বক্সৰ জৰিয়তে জয় মা কামাখ্যা নাম উচ্চাৰণ কৰি দিয়ক। আৰু লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।